আঘোণ মাহ অহাৰ লগে লগে মোৰ আৰু বহুত কিছু কথা মনত পৰিছে। আৰু সেই সময়ত আমি কি কৰিছিলোঁ, বাইদেউহঁতে ধান দাবলৈ যেতিয়া যে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি লেছেৰি বুটলিবলৈ যাওঁ। লেছেৰি কি জানেনে? এই যে ধান দাই গৈ থাকোঁতে কি হয়, গোটেই ধানৰ গোজটো সমানেই ডাঙৰ নহয়, ক'ৰবাত এটা থোক দুটা থোক তলত থাকে। কাঁচিৰে যেতিয়া ধান কাটি নিয়ে তাৰ তলত এথোক দুথোক থাকি যায়, আৰু কেতিয়াবা ধানৰ থোকটো এনেকৈ ভাগি পেলাই তললৈ উৱলি যায় যে, সেইটোও কেতিয়াবা থাকি যায় দাৱনীৰ মানে কাঁচিৰে যেতিয়া দাৱনীয়ে কাটে তেতিয়া। গতিকে আমি কি কৰোঁ, সেইটো এটা ফূৰ্তি আৰু স্কুলৰ পৰা আহি ভাত তাত খাই আবেলি সময়ত লেছেৰি বুটলিবলৈ যাওঁ। আৰু বেছি নাপাওঁ, এনেকৈ এমুঠামান পাওঁ, আৰু সেইখিনি আনি আকৌ ভঁৰালৰ গান্ধৈত মানে এক্সট্ৰাকৈ থৈ দিওঁ লেছেৰি, আৰু সেইখিনি বিক্ৰী কৰিম। বিক্ৰী কৰি পেলাই আমি কিবা কিনিম আৰু মানে কাপোৰ চাপোৰ কিবা এটা নিজৰ ইনকাম আৰু এনেকৈ বুলি ভাবোঁ। আৰু মৰণা যেতিয়া মৰণা মাৰিলে মৰণাৰ মানে পিছৰ যিখিনি মানে ধান, সেইখিনিক মানে মৰণাৰ পাছ ধান বুলি কয়। পাছ ধানখিনি যেতিয়া খেৰখিনি জোকাৰি পেলাই খেৰৰ ঘৰত থ'বলৈ নিয়ে, তাৰ তলত কিছুমান পতানে সৈতে অলপ ধান ওলায়, সেইখিনিক মানে পাছ মৰণা বুলি কয়। আৰু সেইখিনি কি কৰোঁ, আমি জাৰি পেলাই পতানটো গুচাই পেলাই যিখিনি পাওঁ সেইখিনি আৰু দেউতাহঁতক নিদিওঁ, আৰু আমি কওঁ এইখিনি আমাৰ মানে। আৰু সেই লেছেৰি যিখিনি অলপ অলপ হয় তাৰ লগত আৰু এইখিনি, আৰু আমাৰ তাত মানে বিহাৰী মানুহ খুব আছিলে, আমি দেছোৱালী বুলি কওঁ। তেওঁলোকৰ ঘৰৰ পৰা মোৰ এতিয়াও মনত পৰিছে, লক্ষী কানু বুলি এজন আছিলে, লক্ষী ককাইদেউ বুলি আমি মাতোঁ। লক্ষী ককাইদেউৰ পৰা বস্তা আনি পেলাই আমি সেই বস্তাত মানে সেইখিনি সদায়তো মৰণা মাৰেই, মৰণাৰ পিছৰ ধানখিনি তাত ভৰাই থওঁ। আৰু লেছেৰি বুটলোঁ, তেতিয়া কওঁ আৰু নহয় এয়া আমাৰ মানে লেছেৰি ধান। আৰু পিছত গৈ পেলাই এক বস্তা যেতিয়া হৈ যায়, এক বস্তা নহ'লে কি হয়, ঘৰৰ পৰা যিখিনি মৰণাৰ ধান থাকে মুঠতে তাৰ পৰা লৈ হ'লেও আমি এক বস্তা কৰি পেলাওঁ। এক বস্তা কৰি সেইটো বিক্ৰী কৰোঁ। সেইটো আমাক ঘৰত দেউতাই বা ঘৰৰ মানুহ কোনেও একো নকয়, আৰু সেইটো কওঁ যে আমাৰ এইটো লেছেৰি ধান বিক্ৰী কৰিছোঁ এনেকৈ। আৰু সেইটো বিক্ৰী কৰি পেলাই আমাৰ দৰকাৰী কেতিয়াবা মানে চুৱেটাৰৰ ঊল কিনি আনো, চুৱেটাৰ গুঠিবৰ কাৰণে। মই খুব চুৱেটাৰ গুঠিছিলোঁ, চুৱেটাৰৰ ঊলটো কিনি আনো। আৰু কেতিয়াবা সেই সময়ত খুব ধুনীয়া মানে কোট ওলাইছিলে, সেই কোট আমাৰ মানে বৰদেউতাৰ ছোৱালী কুঞ্জ বাইদেউ ডিকেডি কলেজত পঢ়িছিলে। কুঞ্জ বাইদেউ যেতিয়া কলেজলৈ অহা যোৱা কৰে, আমি সেই পইচাটো কুঞ্জ বাইদেউক দিওঁ। কুঞ্জ বাইদেউ এনেকুৱা চাই পেলাই আমালৈ কোট এটা লৈ আনিবিচোন এনেকৈ পেলাই। তেতিয়া 20 টকা 30 টকা, খুব দামী কোটটো মানে 40 টকামান লয়, আৰু কুঞ্জ বাইদেৱে আনি দিয়ে। সেইটো আমাৰ এটা ফূৰ্তি আছিলে। আৰু তাৰপিছত নিজৰ ইনকামৰে ফ্ৰকৰ কাপোৰ কিনি পেলাই দৰ্জি তাত চিলাওঁ। সেইটো মানে প্ৰতি বছৰে আমি লেছেৰি বিক্ৰী কৰি, তেতিয়া কওঁ আৰু নাই এইটো আমি মানে লেছেৰি বিক্ৰী কৰি পেলাই পাইছোঁ। গতিকে সেইটো বহুত এটা আনন্দ, নিজৰ ইনকাম। আমি সৰুৰ পৰাই শিকিছিলোঁ যে নিজেই কেনেকৈ কষ্ট কৰি এটা মানে নিজৰ বুলি ক'ব পাৰি, নিজে ইনকাম কৰা বুলি ক'ব পাৰি। আৰু সেইটো এটা খুব সুন্দৰ মানে সাংঘাতিক আনন্দ। আৰু সেইবিলাক আমাৰ তেতিয়াৰ পৰাই আচলতে কিছুমান শিক্ষা আমি ঘৰুৱাভাৱে নজনাকৈ ঘৰুৱাভাৱেৰেই আমি পাই আহিছিলোঁ, যে কিবা এটা কৰি পেলাই নিজৰ ইনকামত বস্তু এটা ল'লে যিটো আনন্দ, সেই আনন্দটো আছিলে কাৰণে আজি হয়তো নিজেই কিবা এটা কৰিম বুলি এনেকৈ ওলাই আহি আৰু বৰ্তমান মই গুৱাহাটীৰ বাসিন্দা হ'ব পাৰিছোঁ। আপোনালোকেও চাগে তেনেকৈ গাঁৱত যিখিনি মানুহ আছে, আজিকালিতো ল'ৰা ছোৱালীবিলাকে সেইবিলাক একো বুজিয়ে নাপায়। আমাৰ বয়সৰ, আমাৰ জেনেৰেশ্যনৰ নিশ্চয় কোনোবাই চাগে লেছেৰি বুটলিছিলে। কমেণ্ট কৰিবচোন।